নমস্কাৰ এডিআৰই 2.0 আসাম পুলিচ এছআই কনষ্টেবলৰ লগতে যদি অসম ষ্টেটৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব। এই ভিডিঅ'টোত ইংলিছৰ মষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন লৈছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় অহা দেখা যায়। আৰু আজি প্ৰথম কুৱেশ্যনটোলৈ আহিলোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ এ য়ং লায়ন কল্ড? য়ং লায়নক কি বুলি জনা যায়? অপশ্যনকেইটা মই পঢ়ি নিদিওঁ বাৰু, আৰু ইয়াত আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি, কাপ বুলি কোৱা হয়। দ্য বেবী অফ এ কাউ ইজ কল্ড। কাউ বেবীক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে অপশ্যন ডি, কাল্ফ বুলি কোৱা হয়। দ্য বেবী অফ এ ডগ ইজ কল্ড। কুকুৰৰ পোৱালিটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি, পাপি। নেক্সট কুৱেশ্যনটোলৈ আহিলে হোৱাট ইজ দ্য বেবী অফ এ হৰ্চ কল্ড? ঘোঁৰাৰ পোৱালিটোক কি বুলি কোৱা হয়? আৰু ঘোঁৰাৰ পোৱালিটোক কোৱা হয় ফ'ল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো আহিলে দ্য য়ং ওৱান অফ এ বিয়েৰ ইজ কল্ড। বিয়েৰৰ য়ং ওৱানটো কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি, কাব। নেক্সট কুৱেশ্যন আহিলে হোৱাট ইজ এ য়ং কেট কল্ড? য়ং কেটক কি বুলি কোৱা হয়? মেকুৰীৰ য়ংটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, কিটেন। নেক্সট কুৱেশ্যনটো আহিলে দ্য য়ং ওৱান অফ এ ফিছ। মাছৰ যিটো য়ং হয় তাক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ফ্ৰাই। নেক্সট কুৱেশ্যন আহিলে হোৱাট ইজ দ্য য়ং ওৱান অফ দ্য কেংগাৰু ইজ কল্ড? কেংগাৰুৰ য়ং ওৱান বা কেংগাৰুৰ জুনিয়ৰটোক বা কেংগাৰুৰ সৰুটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব জয়। নেক্সট কুৱেশ্যন আহিলে দ্য য়ং ওৱান অফ চিপ ইজ কল্ড। চিপৰ য়ংটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি, লাম বুলি কোৱা হয়। দ্য বেবী অফ এ ডাক ইজ কল্ড। হাঁহৰ পোৱালিটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন চি, ডাকলিং। আৰু মই ইয়াত অপশ্যনকেইটা পঢ়ি নিদিওঁ, আপোনালোকৰ সোনকালে হ'ব এনেকৈ ক'লে। দ্য য়ং ওৱান অফ এ ইগল ইজ কল্ড। ইগলৰ য়ং ওৱানক কি বুলি কোৱা হয় বা ইগলৰ পোৱালিটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব ইগলেট। নেক্সট কুৱেশ্যন আহিলে হোৱাট ইজ দ্য য়ং এলিফেণ্ট কল্ড? য়ং এলিফেণ্টক কি বুলি কোৱা হয়? য়ং এলিফেণ্টক কোৱা হয় কাল্ফ বুলি কোৱা হয়। হোৱাট ইজ দ্য বেবী অফ এ ফ্ৰগ কল্ড? ভেকুলীৰ পোৱালিটোক কি বুলি কোৱা হয়? আমি সকলোৱে জানো ভেকুলীৰ পোৱালিক কি বুলি কোৱা হয়। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব টেডপল। অসমীয়াত ক'বলৈ গ'লে লালুকি। দ্য য়ং ওৱান অফ এ গট ইজ কল্ড। গটৰ য়ং ওৱানক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব কিড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহিলে হোৱাট ইজ দ্য য়ং অফ এ হেন ইজ কল্ড? হেনৰ য়ঙক কি বুলি কোৱা হয় বা হেন এনেটোতো হেন বুলি কয়, হেনৰ পোৱালিটোক কি বুলি কোৱা হয় সেইটো সুধিছে। আৰু হেনৰ পোৱালিটোক কি বুলি কোৱা হয়? পুলেট বুলি কোৱা হয়। দ্য য়ং ওৱান অফ পিগ ইজ কল্ড। গাহৰিৰ পোৱালিটো বা গাহৰিৰ জুনিয়ৰটোক বা সৰুটোক কি বুলি কোৱা হয় সেইটো সুধিছে। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে পিগলেট। হোৱাট ইজ দ্য বেবী পিগন ইজ কল্ড? যিটো বেবী পিগনক কি বুলি কোৱা হয় সেইটো কথা সুধিছে। পাৰ চৰাই যিটো পোৱালিটোক বা সেইটোক কি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে স্কুৱাৰ্ব। দ্য য়ং ওৱান অফ ৰেট ইজ কল্ড। ৰেটৰ য়ংটোক কি বুলি কোৱা হয়? আৰু ৰেটৰ য়ংটোক কি বুলি কোৱা হয়? পাপ বুলি কোৱা হয়। দ্য বেবী অফ এ শাৰ্ক ইজ কল্ড। শাৰ্কৰ বেবীটোক কি বুলি কোৱা হয় বা পোৱালিটোক কি বুলি কোৱা হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব কাব। দ্য বেবী অফ এ হুৱেল ইজ কল্ড। হুৱেলৰ পোৱালিটোক কি বুলি কোৱা হয়? আমি জানো যে হুৱেল ক'ত থাকে? সাগৰত থাকে। আৰু হুৱেলৰ পোৱালিটোক কি বুলি কোৱা হয়? কাল্ফ বুলি কোৱা হয়। চ' এই ভিডিঅ'টোত এইকেইটা কুৱেশ্যনেই আছিলে। ইংলিছৰ এইটো পাৰ্টটো ষ্টাৰ্ট কৰিছোঁ। যদি আপোনালোকে ইংলিছ বিচাৰে তেন্তে কমেণ্ট কৰিব। আপোনালোকে বিশ্বাস কৰক এনেকুৱা ধৰণৰ কুৱেশ্যন এটা বা দুটা হ'লেও আপোনালোকে কুৱেশ্যনত আহিবই, যিকেইটা আপোনাক মাৰ্কছ স্ক'ৰিঙত হেল্পফুল কৰিব। চ' এইটোৱে আছিলে ভিডিঅ'টো। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।